सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰগুলোকলকে স্বাগতম জনাইছো। আজি মই তুলা ৰাশিৰ অক্টোবৰ মাহটো ৰাশিফলখিনি দি দিম। আপোনাৰ কেনে যাব তাৰ বিষয়ে। তুলা ৰাশিৰ যেহেতু সেপ্টেম্বৰ মাহত বহুত ভাল নাছিলে, তথাপিও সেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা বৰ্তমান শুভ ফল লাভ কৰিছে আৰু অক্টোবৰ মাহটো গোটেই শুভ ফল লাভ কৰিব বুলি আমি এটা আশাবাদী। বৰ্তমান যেহেতু শৰৎকাল, শাৰদীয় দুৰ্গা পূজা, কালী পূজা, পূৰ্ণিমা, গোটেই শৰৎকালৰ পূৰ্ণিমা, যেহেতু পিতৃপক্ষ, এইবিলাক গোটেইবিলাক চলি আছে। গতিকে আমি যদি চাওঁ, তুলা ৰাশিৰ ৰাশিতে বহি আছে শুক্ৰ। শুক্ৰ হৈছে নিজৰ ৰাশিৰ নিজৰ গ্ৰহ, নিজৰ ঘৰ, স্বৰাশি স্বগৃহী। যদি আমি চাওঁ, পঞ্চমত বহি আছে শনি, ষষ্ঠত বহি আছে ৰাহু, অষ্টমত বহি আছে বৃহস্পতি, ভাগ্যগৃহত বহি আছে মংগল, যিহেতু ইনকামৰ ঘৰত বহি আছে চন্দ্ৰ, খৰচৰ ঘৰত বহি আছে ৰবি, বুধ আৰু কেতু। গতিকে এনেকৈ আপোনাৰ গোটেই ৰাশিটো আৰম্ভ হৈছে অক্টোবৰ মাহত। যদি আমি চাওঁ, আপোনাৰ ৰাশিত বহি আছে যিহেতু শুক্ৰ, নিজৰ ঘৰৰ অধিপতি, নিজৰ ঘৰতে 80% ফল প্ৰদান কৰে, তুংগ হ'লে 100% ফল প্ৰদান কৰে। গতিকে আপোনাৰ গোটেই মাহটো শুক্ৰ কিন্তু ভাল ফলে প্ৰদান কৰিব। ৰাশিতে যেতিয়া থাকে, মান সন্মান, লোকৰ টকা পইচা, ধন ধান, গাড়ী ঘোঁৰা, এনেকুৱা ভাল ফল লাভ কৰিব গোটেই মাহটোৰ কাৰণে। যিসকলৰ বৰ্তমান ভাল দশা চলি আছে, শুক্ৰ, বৃহস্পতি দশা, বুধৰ দশা, তেওঁলোকৰ কিন্তু অতি শুভ, তেওঁলোকে ভাল ফল লাভ কৰিব। আৰু চাকৰি ক্ষেত্ৰতো ভাল বুলি ক'ব পাৰি শুক্ৰ যেতিয়া ভাল হয়। আৰু ঘৰৰ সকলোৰে শুভ হয়, শুক্ৰ ভাল হ'লে ঘৰৰ উন্নতি হয়, গৃহ উন্নতি। ধনস্থান যদি চোৱা যায়, ধনৰ টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ যিহেতু মংগল যিহেতু নৱমত বহি আছে, গতিকে ভাগ্যৰ গৃহত বহাৰ কাৰণে ভাগ্যৰ ক্ষেত্ৰত অতি শুভ, লোকৰ ধন টকা পইচা অহা যোগ চলি আছে। কিন্তু ছেপ্টেম্বৰত আপোনাৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ অনটনো আছিলে, সেইটো পাহৰি যায় নতুনকৈ আকৌ আপোনালোকে আৰম্ভ কৰক। যদি আমি চাওঁ, চতুৰ্থ অধিপতি, প্ৰাইমেৰী শিক্ষাৰ অধিপতি শনি আৰু উচ্চ শিক্ষাত বহি আছে। যিসকলে বাহিৰত উচ্চ শিক্ষা কৰি আছে বা দূৰত পঢ়িব ইচ্ছা কৰে, তেওঁলোকৰ কিন্তু অতি শুভ, তেওঁলোকে ভাল ফল লাভ কৰিব। সকলোতে মান সন্মান বৃদ্ধি পাব। যিকোনো কম্পিটিশ্যন কৰিলে, খেলা ধূলা হওক, গান নাচ হওক, কবিতা আবৃত্তি হওক, তৰ্ক প্ৰতিযোগিতা হওক, এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। আপোনালোকৰ অতি শুভ বুলি ক'ব পাৰি। আৰু যদি আমি চাওঁ, যিহেতু ষষ্ঠত আছে ৰাহু, তৃতীয় ষষ্ঠ একাদশত পাপগ্ৰহ থাকিলে শুভ ফলে প্ৰদান কৰে। ৰাহুৱে আপোনালোকক অতি শুভ ফল প্ৰদান কৰি আছে। স্বাস্থ্যৰ প্ৰতি অতি শুভ, স্বাস্থ্যত থাকিলে শুভ ফল লাভ কৰিব পাৰি ৰাহুৰ কাৰণে। আপোনালোকে ৰাহুৰ কাৰণে যিসকলে ট্ৰেজাৰীত চাকৰি কৰে বা আপোনালোকে ট্ৰেজাৰী নাইবা LIC নাইবা বেংকত, এইবিলাকত কিন্তু আপোনালোকে এপ্লাই কৰিলে শুভ ফল লাভ কৰিব। আৰু যিসকলে কৰি আছে, তেওঁলোকে কিন্তু প্ৰমোশ্যন লাভ কৰিব পাৰে। আপোনালোকে কিন্তু অকণমান ৰাহুৰ নাম ল'ব। আমি যদি চাওঁ, সপ্তম স্থানৰ অধিপতি হৈছে মংগল, যিহেতু ভাগ্যগৃহত আছে। আপোনালোকৰ পতি পত্নীৰ অতি শুভ, আৰু যিহেতু ভাগ্যগৃহত আছে, আপোনালোকৰ ফালৰ পৰা পতি পত্নীৰ ভাগ্য অতি শুভ হ'ব, বহুত ভাল হ'ব। যিকোনো ক্ষেত্ৰতে হওক, টকা পইচাৰ ক্ষেত্ৰতে হওক, মান সন্মানৰ ক্ষেত্ৰতে হওক, অতি শুভ বুলি ক'ব পাৰি। যিহেতু অষ্টমত বৃহস্পতি আছে, বৃহস্পতি কিছু অশুভ। অষ্টম হৈছে আয়ুস স্থান বা মৃত্যু স্থান, তাত যিকোনো শুভ গ্ৰহ বহিলে সি ভাল ফল প্ৰদান কৰিব নোৱাৰে। কিন্তু কেতিয়াবা যদি আমি চাওঁ, বৃহস্পতিৰ কাৰণে আপোনালোকৰ যদি পঢ়া হৰা দুখ পোৱা, এনেকুৱা ক'ৰবাত কিবা অশুভ থাকে, তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰে। বাকী ক্ষেত্ৰত বহুত ভাল ফল প্ৰদান নকৰে। যিহেতু আপোনালোকৰ তৃতীয় আৰু ষষ্ঠৰ অধিপতি, যিহেতু মাৰক গ্ৰহৰ মাৰক স্থানৰ অধিপতি হৈ মাৰক স্থানত থকাৰ কাৰণে কিছু শুভ ফল প্ৰদান কৰিব। যিহেতু বৰ্তমান দুৰ্গা পূজা আহি আছে, গতিকে আপোনালোকে পাৰিলে দুৰ্গা পূজাৰ সৰু সুৰা পালন কৰিব, কিছুমান পালন কৰিবলগীয়া আছে। যিসকলে নৱৰাত্ৰি পালন কৰে, তেওঁলোকৰ অতি শুভ বুলি ক'ব পাৰি। আৰু যিসকলে নৱৰাত্ৰি পালন নকৰে, তেওঁলোকেও সৰু সুৰা এটা দুটা নিয়ম কৰিব পাৰে। গোটেই সহজ নিয়ম, 4 চৰণৰ নিয়ম কৰিব পাৰে। 3 তাৰিখে অক্টোবৰৰ, আপোনালোকে মই তাৰিখ হিচাপে কৈ দিছোঁ, অক্টোবৰ 3 তাৰিখে
ৰাতিপুৱা সোনকালে শুই উঠিব আৰু গা পা ধুই আপোনালোকে পাৰিলে গোমধান বা জগধানৰ অকণমান গুটি লৈ আহি মন্দিৰ বা আপোনালোকে ভাল ঠাইত টাবতে হওক বা যিকোনো পাত্ৰত অকণ মাটি দি তাত ৰুই থ'ব। ৰুই থ'লে আপোনালোকে অষ্টমীৰ দিনা আপুনি চাব যে তাত গজালি মেলি দীঘল দীঘল এনেকুৱা ওখ ওখ হৈ থাকিব গছবিলাক। সেই গছবিলাক এইটো হৈছে তৃতীয় চৰণ। চতুৰ্থ চৰণ হৈছে আপোনালোকে সেই গজালিবিলাক দশমীৰ দিনা ধুনীয়াকৈ উঠাই অপৰাজিতা স্তোত্ৰ পাঠ কৰি বগা কাপোৰেৰে মেৰিয়াই লৈ ধুনীয়াকৈ ভাল ঠাইত থৈ দিব। টকা পইচা থোৱা বাকচত নাইবা ঘৰৰ গড্ৰেজত নাইবা যিকোনো বাকচত থৈ দিব। 1 বছৰৰ কাৰণে আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত কোনো অভাৱ অনাটন নহয়, বহুতখিনি শুভ ফল লাভ কৰিব। এইখিনি কৰিব পাৰে গোটেই সহজ উপায়। যিটো দুৰ্গা পূজা সকলোৱে পূজা চাই থাকে, পূজাত কৰে, ঠগি দিয়ে, শৰাই আগবঢ়ায়, গতিকে তেওঁলোকেও শুভ ফলে প্ৰাপ্ত হয়। তথাপিও যদি এইখিনি কৰা যায় আমি দুৰ্গাৰ ধুনীয়াকৈ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰোঁ, লাভ কৰিব পাৰোঁ। গতিকে ঠিক তেনেকুৱা কৰিব। আৰু দশমীৰ দিনা পাৰিলে অৰ্গলা স্তোত্ৰ, নৱমীৰ দিনাও পাৰে আপোনালোকে অৰ্গলা স্তোত্ৰ পাঠ কৰিলে ভাল ফল লাভ কৰিব পাৰে, চণ্ডী পাঠ কৰিব পাৰে, তেতিয়াও ভাল ফল লাভ কৰিব পাৰে। আৰু দশমীৰ দিনা অপৰাজিতা স্তোত্ৰ পাঠ কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। এইখিনি কৰিলে ভাল ফল লাভ কৰে, গোটেই বছৰৰ কাৰণে শুভ ফল লাভ কৰিব আপোনালোকে। যদি আমি চাওঁ আপোনালোকৰ ভাগ্যগৃহ, ভাগ্যত যিটো মংগল বহি আছে আৰু বুধ হৈছে মংগলৰ শত্ৰু গৃহত বহাৰ কাৰণে ভাগ্যত যদিও শুভ তথাপিও সৰু সুৰা অকণমান বাধা থাকিব পাৰে। গতিকে মংগলৰ কাৰণে আপোনালোকে যিহেতু 31 তাৰিখ আমি যদি চাওঁ গোটেই মাহটোৱে শুভ, 31 অক্টোবৰৰ দিনা যিহেতু হনুমান জয়ন্তী আৰু দিনা চতুৰ্দশী থাকিব, সেইদিনা আপোনালোকে পাৰিলে হনুমান চালিচা পাঠ কৰক, হনুমান মন্দিৰ দৰ্শন কৰক, এতিয়া কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে মংগলৰ পৰা। এনেও মংগলবাৰে আপোনালোকে হনুমান চালিচা পঢ়িব পাৰে বা হনুমানৰ নাম ল'ব পাৰে, হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে, ভাল ফল লাভ কৰে। এতিয়া যদি চাওঁ আমি কৰ্মাধিপতি হৈছে চন্দ্ৰ যিহেতু একাদশত থাকিল। চন্দ্ৰ গ্ৰহ বহু দিন নাথাকে এটা ঘৰত, মাত্ৰ 54 ঘণ্টা থাকে। সেইকাৰণে আমি চন্দ্ৰৰ পৰা বহুত আশা কৰিব নোৱাৰোঁ। গতিকে সেই 54 ঘণ্টা যদি আপোনাক বেয়া ফল দিয়ে, আকৌ তাৰপিছতে 54 ঘণ্টা ভাল ফল প্ৰদান কৰিব পাৰে। সেইকাৰণে চন্দ্ৰক আমি বহুত বিশেষ ধৰা নাযায়। চন্দ্ৰ যেতিয়া বেয়া কৰে, বহুখিনি বেয়া কৰে, হঠাৎ মানুহৰ বেয়া হয়। চন্দ্ৰই ভাল কৰিলে বহুত কম সময়ৰ কাৰণে ভাল কৰে। গতিকে এইখিনি আপোনালোকৰ অলপ চাই চিতি চলিব। আৰু যদি আমি চাওঁ আপোনালোকৰ দ্বাদশ হৈছে খৰচ বা যোৱা। খৰচৰ গৃহত যিহেতু কেতু বহিয়ে আছে, কেতু আপোনালোকৰ খৰচ বৃদ্ধি কৰে। আপোনালোকৰ ভ্ৰমণ যোগ থাকিব, দূৰলৈকে গ'লে টকা পইচা অলপ খৰচ বৃদ্ধি হ'ব। 100 টকাৰ ঠাইত 200 টকা যাব, ঠিক তেনেকুৱা অলপ দূৰত খৰচ বৃদ্ধি হোৱা যোগ দেখা যায়। কিন্তু দ্বাদশত যিহেতু বুধ আৰু ৰবি থাকিল, আৰু বুধ আৰু ৰবি থাকিলে বুধাদিত্য যোগ হয়, সেই যুগতো বহুত শুভ ফল লাভ কৰিব পাৰি। গতিকে আপুনি যদি চাওঁ যিটো প্ৰথম অকণমান টকা পইচাৰ ক্ষেত্ৰত অকণমান অশুভ হ'ব যদিও বুধ যিহেতু অক্টোবৰ 8 তাৰিখে আপোনালোকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু অক্টোবৰৰ 12 তাৰিখে শুক্ৰ যিহেতু আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত প্ৰৱেশ কৰিব আৰু 17 তাৰিখে অক্টোবৰৰ ৰবি যিহেতু আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। গতিকে 17 তাৰিখত যদি আমি চাওঁ, 17 তাৰিখে আপোনাৰ বুধ আৰু ৰবি একেলগে লগ হ'ব, তেতিয়া কিন্তু আপোনালোকৰ কিন্তু অতি শুভ হ'ব। যিহেতু বুধাদিত্য যুগ আকৌ চলিব, এতিয়া দ্বাদশত চলি আছে, তেতিয়া আপোনাৰ ৰাশিতে চলিব। গতিকে সেই হিচাপত চাব লাগিলে আপোনাৰ অতি শুভ। আৰু বৃহস্পতি যিহেতু আপোনাৰ তৃতীয়ত দৃষ্টি দি আছে, আৰু যদি আমি চাওঁ চতুৰ্থ দৃষ্টি দি আছে, যিসকলে প্ৰাইমেৰী শিক্ষা কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু আপোনালোকৰ মাতৃ শুভ হ'ব, যিসকলৰ মাতৃৰ যদি কিবা বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ অতি শুভ হ'ব। আৰু যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে তেতিয়া মই সৰু প্ৰতিকাৰ দিব পাৰোঁ। এটা কাম কৰিব, যিহেতু শৰৎকালৰ পূৰ্ণিমাত আমি যদি পায়স অকণমান বনাই সেই পায়স আমি পূৰ্ণিমাৰ জোনত যদি অকণমান সময়লৈ থৈ দিওঁ, ৰাতিপুৱালৈকে থ'ব পাৰিলেতো বহুত ভাল, তথাপিও অলপ সময় যদি 1 ঘণ্টামান যদি থৈ দি এই ৰাতিপুৱা পায়সখিনি আমি যদি পান কৰিব পাৰোঁ বা ভক্ষণ কৰোঁ, সেইখিনি অমৃতৰ দৰে হয়, অমৃত হয় বুলি কোৱা হয়। বহুতো শাস্ত্ৰত আছে বা বহুতো লিখা আছে পুৰাণত। সেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ অমৃতৰ দৰে ৰাতিপুৱা
হাতত লৈ যিকোনো ভগৱানৰ নাম লৈ ইষ্ট দেৱতাৰ নাম লৈ ভক্ষণ কৰিব আপোনালোকৰ যদি বেমাৰ আজাৰ হৈ আছে শীঘ্ৰেই আৰোগ্যপ্ৰাপ্ত হ'ব আৰু ভাল হ'ব আৰু এটা কাম কৰিব পাৰে যিহেতু অক্টোবৰ 30 তাৰিখে ধনন্তৰী দিন ধনন্তৰীৰ জন্মদিন মাৰোৱাৰীবিলাকে বহুত আগৰ পৰাই ধন ধান সোণ ৰূপ কিনে বৰ্তমান সময়ত আমাৰ মানুহবিলাকেও অলপমান জনা হৈছে গতিকে আপোনালোকৰ যিসকলৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ অনটন হৈ থাকে তেওঁলোকে 30 অক্টোবৰ দিনা ধুনীয়াকৈ সোণ ৰূপ তামা যি পাৰে আৰু যদি নোৱাৰে বাচন বৰ্তন হ'লেও কিনিব পাৰে কিনি উঠি আপোনালোকে ধনন্তৰীৰ নাম ল'ব ওম ধনন্তৰী দেব্যাই নমঃ ওম ধনন্তৰী দেব্যাই নমঃ ওম ধনন্তৰী দেব্যাই নমঃ এনেকৈ 108 বাৰ নাম ল'ব তেতিয়া কিন্তু আপোনালোকৰ গোটেই বছৰটো শুভ হ'ব আৰু যেহেতু কুবেৰৰ দিন সেইদিনা কুবেৰৰ নাম ল'ব লাগে যদি আপোনালোকে বস্তু কিনে ওম কুবেৰাই নমঃ ওম কুবেৰাই নমঃ ওম কুবেৰাই নমঃ এতিয়াও কিন্তু অতি শুভ ফল লাভ কৰিব গতিকে অক্টোবৰ মাহটো আপোনালোকৰ শুভ হ'ব আৰু মই আগতেও কৈছোঁ 31 তাৰিখে আপোনালোকৰ যিহেতু হনুমান জয়ন্তী সেইদিনা হনুমানৰ নাম ল'ব তেতিয়া শুভ ফল লাভ কৰিব আৰু আগতেও কৈছোঁ আপোনালোকে যিমানখিনি পাৰে আৰু বেলেগ প্ৰতিকাৰ মই গ্ৰহৰ প্ৰতিকাৰ বিশেষকৈ দিয়া নাই এইখিনি কৰিলে আপোনালোকৰ শুভ হ'ব বহুতখিনি শুভ ফল লাভ কৰিব আৰু যদি কাৰোবাৰ বেমাৰ আজাৰ বহুত বেছি হৈ আছে তেতিয়া আপোনালোকে ব্ৰাহ্মণ ভোজন কৰিব পাৰে অমাৱস্যাৰ দিনা যদি ব্ৰাহ্মণ ভোজন কৰে তেতিয়া আপোনালোকৰ যিহেতু পিতৃপক্ষ চলি আছে বৰ্তমান পিতৃপক্ষ বুলি কয় আমাৰ মানুহে যিহেতু বছৰি শ্ৰাদ্ধ কৰে সেইকাৰণে পিতৃপক্ষত আৰু নতুনকৈ পিণ্ডদান নকৰে গতিকে যিসকলে পিণ্ডদান আগতে কৰা নাই তেওঁলোকে কৰিব পাৰে আৰু নহ'লে আমি এটা কাম কৰিব পাৰোঁ অমাৱস্যাৰ দিনা ব্ৰাহ্মণক ভোজনী এটা দিব পাৰোঁ বা ব্ৰাহ্মণক আপোনালোকে খুৱাব পাৰে ধুনীয়াকৈ এসাঁজ মানে ভোজন দিব পাৰে সেই ব্ৰাহ্মণে যেতিয়া ভোজন কৰিব সেই ভোজন আপোনালোকৰ ককা যোন যিসকলে দেহ ত্যাগ কৰিছে তেওঁলোকে যিজনীত বৰ্তমান জন্মগ্ৰহণ কৰি আছে তেওঁলোকে সেই আপুনি দিয়া বস্তুখিনি প্ৰাপ্ত হ'ব আৰু তেওঁলোকে আত্মা হিচাপে আপোনালোকক আশীৰ্বাদ দিব সেই আশীৰ্বাদ আপোনালোকে যেতিয়া প্ৰাপ্ত কৰিব তেতিয়া গোটেই বছৰটো আপোনালোকৰ শুভ হ'ব গতিকে এইখিনি মই ধুনীয়াকৈ কৈ দিছোঁ আজি ৰাশিফলটো অলপ বেলেগ ধৰণে দিছোঁ আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ